হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। যিহেতু ঘৰতে আছোঁ, ভাবিছোঁ যে আজি অলপ হোৱাট আই ইট ইন এ ডে কৰা হওক। মানে এতিয়া 5 মান্থ প্ৰেগনেঞ্চি চলি আছে, সেয়ে ভাবিছোঁ মইনো দিনটো কি খাওঁ কি কৰোঁ তাকেই দেখাওঁ। তো আশা কৰিছোঁ আপোনালোকে চাব ভিডিঅ'টি আৰু শেষলৈকে চাই থাকিব। আৰু এইফালে মই প্ৰথমতে এগিলাচ কুহুমীয়া গৰম পানী খাই লওঁ খালী পেটতে খালে মানে গৰম পানী এগিলাচ খালে মানে গেছৰ প্ৰব্লেম নহয়। আৰু এতিয়া যিহেতু গেছৰ প্ৰব্লেম বহুত হয়, সেয়ে মই প্ৰথমতে কুহুমীয়া গৰম পানী এগিলাচ খাই লওঁ, তাৰপিছত বাকী যি খাওঁ আৰু তেনেকৈ খাই ল'লোঁ। ইয়াৰ পিছত মই ৰাতিয়ে ভিজাই থোৱা কেইটামান আলমণ্ড মানে কাজু এনেকৈ যেতিয়া যি থাকে আৰু মানে ড্ৰাই ফ্ৰুটছৰ ভিতৰত সেইখিনি ভিজাই থৈ দিওঁ। ৰাতিপুৱা পানীগিলাচ খাই সেইখিনি মই খাওঁ। তাৰপিছত আহিলোঁ মই ৰুমটো অলপ চাফা কৰোঁ বুলি, যিহেতু এইবিলাক কৰা হোৱা নাছিলে, গাটো ধুই আহিছোঁহে মাত্ৰ। সেইখিনি কৰি মই ৰুমটো চাফা কৰি লওঁ, এইখিনি চাফা কৰি ল'লোঁ। তাৰপিছত ৰুমটো চাফা হোৱাৰ পিছত মই ভাত বনাব যাম। ভাত বনাই এয়া মোৰ হৈ গ'ল ভাত। মানে আজিকালি আগতে খোৱা নাছিলোঁ ভাতটো, আজিকালি বাৰু মানে ৰাতিপুৱা ভাতটো খাই দিওঁ অকণমান হ'লেও। মানে এনেকুৱা আলু পিটিকা বা মানে চিম্পলকৈ খাই দিওঁ আৰু গেছ হয়, নহ'লে বেলেগ কিবা খালে ৰাতিপুৱা ভাতকেইটা খালে আৰু চিন্তা নাই মানে দিনটোলৈকে, সেইকাৰণে মই ভাতকেইটা খাই দিওঁ। এতিয়া মানে 3 বাৰে ভাতেই খোৱা হৈছে, তাতে কেতিয়াবা বহুত মানে এমাহত চাগে এবাৰ বা দুবাৰহে মই বেলেগ বস্তু খাওঁ আৰু ৰাতিপুৱা কেতিয়াবা ইচ্ছা গ'লে। মানে এনেকুৱা হয় ন, ভাত কিমান খাম আৰু ইচ্ছা নাই আৰু ভাত খাব, তেতিয়া মই বেলেগ কিবা খাই লওঁ আৰু ৰাতিপুৱা। তাৰপিছত ভাতটো খাই বাচন চাচন ধুই মই অকণমান বোলো ফ্ৰুটছ যি আছিলে সেইখিনি যোগাৰ কৰি লওঁ। যোগাৰ কৰি মই ধৰক 12টামান বজাত সেইখিনি খাই দিওঁ। আৰু এইটো বাৰু কাম চাম কৰা হ'ল মাজতে, সেইবিলাক দেখুওৱা হোৱা নাই, যিহেতু এইটো খোৱাৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ, সেইকাৰণে মই ডাইৰেক্ট খোৱাখিনিয়ে দেখাইছোঁ আৰু কি খাওঁ কি কৰোঁ। তাৰপিছত মই ধুনীয়াকৈ কাম চাম কৰি আহি অকণমান ফ্ৰুটছ খাবলৈ লৈছোঁ। অকণমান বেদনা আছিলে, সেইখিনি গুচাই ল'লোঁ, উলিয়াই ল'লোঁ। তাৰপিছত আৰু ঘৰতে জাম আছিলে 2টামান, তাকেও ল'লোঁ। আৰু সেয়া অলপমান নাৰিকল আছিলে, মানে দাব নাৰিকল খাই আছোঁ যিহেতু, নাৰিকল ওলাই নহয় সেইখিনি নাৰিকল। মই আকৌ এইটো নাৰিকল বহুত বেছি ভাল পাওঁ, মানে ডাবৰ যে ঢিলা ঢিলা নাৰিকলটো, সেইটো আছিলে, সেইটো অকণমান লৈ লৈছোঁ আৰু কাটি। আৰু তেনেকৈ আৰু যেতিয়া মানে যি থাকে, এনেকুৱা নহয় যে মানে হেৰি খাবই লাগিব মানে নহ'লে নহয়, তেনেকুৱা নহয়, যেতিয়াই যি থাকে আৰু তেতিয়াই তেনেকৈ খাই দিওঁ। কল থাকিলে ধৰক ঘৰৰে যদি কল থাকে তেনেকৈ কলো খাই দিওঁ, বা এনেই জাম চাম য'তে যি থাকে আৰু ঘৰত পোৱা বস্তু হ'লেও মানে খাই দিওঁ। আৰু যিহেতু ডক্টৰে মোক হিমগ্ল'বিনটো অলপ কম থকা বুলি কৈছে, সেইকাৰণে বেদনাটো প্ৰায় খাব চেষ্টা কৰোঁ। বাকী মানে কথা নাই আৰু তেনেকৈ আনাৰ মানে যেতিয়া যি আনে তেনেকৈ খাই দিওঁ। মানে প্ৰত্যেকটো ফলে যে সদায় খাব লাগিব তেনেকুৱা একো কথা নাই, খালি বেদনাটো মই খাই আছোঁ আৰু হিমগ্ল'বিনটো কম থকা বুলি কোৱাৰ কাৰণে, সেয়াই। বাকী সেয়াই আৰু চবেই যেনেকৈ নৰ্মেলত চলি থাকে, মানে ময়ো এনেকৈয়ে চলি আছোঁ। মানে ফল চলটো অলপ খাই ন চবেই, তেনেকৈ ময়ো খাইছোঁ। বাকী ড্ৰাই ফ্ৰুটছ ৰাতিপুৱাই খাওঁ, সেয়াই আৰু। বাকী এইফালে দেউতাই মানে চাহ দিছিলোঁ, তাকে বাচনখিনি বোলো ধুই লওঁ, ধুই আৰু মই খাই দিম সেইখিনি। আৰু মই পানীটো খাই আছোঁ। পানী মানে কি হয়, ৰাতিপুৱা মই বহুত বেছি পানী খাই দিব নোৱাৰোঁ উঠিয়ে। মই এগিলাচেই পানী খাওঁ, কুহুমীয়া গৰম পানী এগিলাচ খাওঁ। এগিলাচত বাহিৰে মই মানে বেছি পানী খাবই নোৱাৰোঁ ৰাতিপুৱা, পিছতহে লাহে লাহে খাওঁ। আৰু এই বটলটোতেই খাওঁ মই, মানে এইটো 1 লিটাৰৰ বটল, মোৰ হিচাপটো থাকি যায় আৰু মানে কেই বটল খালোঁ, কেই লিটাৰ হ'ল তেনেকৈ, সেইকাৰণে মই বটলটোতেই খাওঁ। যেতিয়াই য'তে যাওঁ বটলটো মানে থাকেই মোৰ লগত, তো তেনেকৈ আৰু
পানীটো খাই আছোঁ। কয় যে যিমান পাৰোঁ মানে বেছিকৈ পানী খাব লাগে। তো সেয়াই আৰু 3 লিটাৰমান হয় চাগে, আৰু মোৰ বহুত বেছিও খাব নোৱাৰোঁ। তেনেকৈ 3 লিটাৰমান খাই আছোঁ। কেতিয়াবা 3 লিটাৰ, কেতিয়াবা 3.5 লিটাৰ এনেকৈ হয়। কেতিয়াবা আকৌ 2 লিটাৰো হৈ যায়, মানে পাহৰি কেনে তেনেকৈ হৈ খাই আছোঁ আৰু যি পাৰিছোঁ। আৰু হৈছে আমাৰ মিকু, সি মানে ইহঁতৰ লগত খেলি থাকে। মোৰ জানেনে এইবিলাক বস্তু মানে ভয় লাগে। আৰু এই মানে কুকুৰটো ভাল পাওঁ, বেয়া নাপাওঁ, যে সিহঁতক যে দেখিব নোৱাৰোঁ বেয়া পাওঁ এনেকুৱা নহয়। মই মানে ভয় লাগে মোৰ কামুৰি দিয়ে বুলি, মই ইমান লাগি থাকিব নোৱাৰোঁ। কিছুমানে লৈ থাকে যে এনেকৈ মই কৰিব নোৱাৰোঁ, মোৰ ভয় লাগে। মানে ভিডিঅ' চিডিঅ' দেখি থাকোঁ যে। এতিয়া 12:30 বাজি গ'ল, 1টাই বাজিব আৰু 15 মিনিট আছে। ভাতটো বনাই দিওঁ। বহুত গৰম, বাপৰে, ভাত বনাব ইচ্ছাই নাযায়। উপায়টো নাই, বনাবতো লাগিবই। আৰু এইফালে মই এতিয়া বনাব লৈছোঁ মাহৰ দালি, মাহ মচুৰ মিক্স কৰি বনাম দালিখন, আৰু ভাজি কিবা তেনেকৈ, আৰু চালাড অলপমান এনেকৈ বনাই। আৰু যিহেতু আমি দুজনেই আছোঁ, দেউতা আৰু মই, বেলেগ কোনো নাই, চিম্পলকৈ বনাই থৈ দিম। আৰু গৰমো বহুত বেছি। মাহৰ দাইলটো মানে বনালে দেউতাই ভাল পায়, আৰু গৰমত খাই ভাল লাগে। ময়ো বাৰু আজিকালি ভালে পাওঁ। আগতে কিন্তু একদমেই খোৱা নাছিলোঁ মই মাহৰ দালি। মানে লাগিলে মাহৰ দালি যদি বনায়, মোৰ কাৰণে মচুৰ দাইল বেলেগকৈ আনিব লাগিব ক'ৰবাৰ পৰা, নহ'লে বনাব লাগিব তেনেকুৱা। নহ'লে মই চব্জি কিবা কিবি থাকিলে এনেকৈ খাই দিওঁ। আৰু মানে মাহৰ দালি নাখাওঁৱেই আজিকালি। আকৌ খোৱা হৈছোঁ, মানে মানুহে এনে নকয় বিয়াৰ পিছত যে চব খাবি বুলি কয়, এনে নকয়। এইটো মই এতিয়া মানে উপলব্ধি কৰিছোঁ। আৰু আগতে মানে মই বহুত বাচি বাচি খাইছিলোঁ। এই ধৰক শাক নাখাওঁ, কিবা নাখাওঁ তেনেকৈ। এতিয়া এনেকুৱা হয়, হ'ব আৰু খাই দিওঁ আৰু তেনেকুৱা। মানে এতিয়া উপকাৰবিলাক জনা হৈছোঁ ন, চব্জি তব্জি খোৱা ভাল, বা শাক পাচলি খোৱাটো ভাল, সেইকাৰণে আৰু এতিয়া খাব পৰা হৈছে। আৰু এতিয়া এনেকুৱা হয় মানে বেয়াও নালাগে। আগতেচোন এনেকুৱা হৈছিলে, নাখাওঁ একদম, মানে ইচ্ছাই নাযায়। আজিকালি সেইটো একেবাৰে নহয়। আজিকালি আৰু খাই দিওঁ আৰু তেনেকুৱা, ইমান বেয়াও নালাগে খাবৰ কাৰণে। কিয় বা কি চেঞ্জ এইটো নাজানো মই, মানে অট'মেটিক চেঞ্জ হৈছে এইটো। মই নিজেও আচৰিত, এতিয়া খাব পৰা হৈছোঁ। আৰু সেইবিলাক এতিয়াহে মই মানে বুজিছোঁ কথাবিলাক। আগতে যে কৈছিল ঘৰত, মানে এতিয়া এনেকুৱা বিয়াৰ পিছত চব খাব পৰা হবি, চব খাবি, এনেই খাবি, এইটো কথা সঁচা কথা দেই। মানে মোৰ লগতে নে বেলেগৰো চাগে এনেকুৱাই, মই জানাত আৰু। কিন্তু মোৰ হ'লে এইটো হৈছে, আৰু মই মানে এতিয়া চব খাওঁ তেনেকুৱা। বাকী সেই মাহৰ দালিটো বহাই দিছোঁ, আৰু এইফালে অলপ ভাজি, মানে ভেন্দি আছিলে, ভেন্দি আৰু আলু এনেকৈ ভাজি দিম। এতিয়া মই অকণমান নাৰিকল পানী খাই ল'ম। সেইটো মই খাই আছোঁ। বহুত মিঠা।
ভাতটো হ'বই আৰু এতিয়া কণী ভাজিব আছে কি ৰ'দ বাপৰে বহুত গৰম দিছে আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা জনাবচোন বহুত বেছিয়ে গৰম দিছে মোৰ এতিয়া ভাজিখন হ'লে হৈ যাব কণীটো ভাজি দিম ভাত খোৱাৰ আগে আগে ভাজি ল'ম আৰু এতিয়া অকণমান চালাড বনাওঁ বিট আছে বিট আৰু তিয়ঁহ বেলেগ একো নাই আজি মানে চালাডৰ যোগাৰ এতিয়া আৰু বিটেৰে কামটো চলাই দিম আৰু এইফালে মোৰ এতিয়া ভাত হৈ গ'ল ভাতটো হৈ গ'ল এতিয়া যাওঁ অকণমান ৰেষ্ট কৰোঁ বহুত গৰম লাগিছে অকণমান বহি লওঁ ইয়াতে আজি আচলতে মই অকলে কোনো নাই অকলে মানে দেউতা আছে দেউতা আৰু মই মাও নাই আৰু কোনোৱে নাই তো সেইকাৰণে ভাতটো অলপ জলদি বনালোঁ জলদি মানে কি আৰু এটা নাবাজোতেই বনাইছোঁ বাৰু 12:45 মানত বনালোঁ এতিয়া হৈ গ'ল ভাত এতিয়া 2টা বজা নাই দেউতা আহিলে ভাতটো দি কেনে দিম আৰু ময়ো একেলগে খাম আৰু দেখিছেনে মই এটা বস্তু দেখাইছোঁ ৰ'বচোন মোৰ ভৰিটো ফুলিছে কিহৰ কাৰণে ফুলিছে যদি কোনোবাই জানে জনাবচোন মানে অলপ টেনশ্যনো হৈ আছে ডক্টৰৰ লগত কথা পাতিছোঁ বাৰু কথা পাতোঁতে আৰু কৈছে যদি প্ৰেছাৰটো নাই বেছি হাই নাই তেনেহ'লে টেনশ্যন ল'ব লগা একো নাই তো প্ৰেছাৰটো চালোঁ নাই প্ৰেছাৰটোতো ঠিকেই আছে অলপ মোৰ বেছি মানে লৈয়ে থাকে হাই নাথাকে হাইটো জীৱনত হৈ পোৱাই নাই নৰ্মেলো হৈ পোৱা নাই তো লৈয়ে থাকে এতিয়া আকৌ এইটো টাইমত একো ক'ব নোৱাৰি যে হাইও হ'ব পাৰে তো সেইকাৰণে চেক কৰিলোঁ কৰোঁতে নাই লৈয়ে আছে এতিয়া কিহৰ কাৰণে হৈছে ধৰিব পৰা নাই মাজতে 2 দিনমান হেৰি কৰিলোঁ এয়া কিবা ৰাতি শুওঁতে গাৰু দি কেনে কিবা বস্তু মানে ওখ বস্তু ওপৰত দি তাৰ ওপৰত ভৰিটো দিব দিছে আৰু মানে ধৰক গাৰু এটা দিলোঁ তাৰ ওপৰত ভৰিটো দি তেনেকৈ শুব দিছিলে তাত তেনেকৈ শুওঁতেতো ভাল পালোঁ বাৰু 2 দিনমান একো নাই ফুলা অলপো ফুলা নাই তো তেনেকৈ ঠিকেই আছে এই পৰহি মই মানে ল'বৰ কাৰণে পাহৰি গ'লোঁ তেনেকৈ থাকিলোঁ এলাহতে ভাবিছোঁ আৰু নুফুলে চাগে এদিন নলওঁতে আকৌ মানে পিছদিনা ৰাতিপুৱাই ফুলি আছে নহয় এতিয়া যোৱাকালি লৈছোঁ গাড়ীটো লোৱাৰ পিছতো এতিয়া ভাল হোৱা নাই আজি চাওঁ আজিও ল'ম বাৰু লৈ কি হয় এনেইতো এইটো টাইমত মানে নুফুলে বুলি কয় মানে এতিয়া 5 মান্থ চলি আছে ন এইটো টাইমততো 5 মান্থত তেনেকুৱা নহয় বুলি কয় লাষ্টৰ ফালে হয় চাগে মই শুনামতে 7 মাহমানত 7-8 9 এনেকুৱা মানত হয় নেকি কিন্তু 5 মাহততো ফুলা মই শুনা নাই কিয় বা ফুলিল অলপ টেনশ্যনো হয় কোনোবাই যদি জানে জনাবচোন আৰু কেনেকৈ কমে সেইটো জানে যদিও জনাব আৰু এয়া দুপৰীয়াৰ সাজ ধুনীয়াকৈ খাবলৈ লৈছোঁ কৈছোঁৱেই চিম্পলকৈ বনাইছিলোঁ
তাকে খাবলৈ লৈছোঁ। আপোনালোকক দেখাই দিলোঁ আৰু দুপৰীয়াৰ ভাত সাজ খাই মই বাচন চাচন ধুই কামখিনি কৰি শুই গ'লোঁ। শুই যাওঁতে টোপনি আহি গ'ল। তাৰপিছত উঠি গা পা ধুই এয়া এটা খাবলৈ লৈছোঁ খেজুৰ। তাৰপিছত দেউতা চকত গৈ চাহ পানী দিলোঁ তেনেকৈ। তাৰপিছত মানুহজনো আহিল আৰু বৰমা আহিল। তাকে বোলো চাহ একাপ খাওঁ গোটেইকেইজনে। তাকে বনাব লৈছোঁ চাহ। মই আকৌ লাল চাহহে খাওঁ। গাখীৰ চাহটো মই আগৰ পৰাই বেয়া পাওঁ বাৰু। মানে মই আগতেতো চাহ নাখাইছিলোঁৱে, এতিয়া তথাপিও অকণমান লাল চাহ খাওঁ আৰু গাখীৰ চাহটো একেবাৰে খাব নোৱাৰোঁ। তেনেকৈ অকণমান বোলো লাল চাহে খাওঁ। তাকে বনালোঁ। সেয়াই আৰু ভণ্টিও আহিছে আবেলি 5টামান বজাত আহি পালে নেকি গুৱাহাটীৰ পৰা। ডিউটি কৰি আহিছে, তাইও চাহ খোৱাই নাছিলে, সেইকাৰণে বোলে একেলগে খাওঁ আৰু গোটেইকেইজনে। তাকে অকণমান চাহত নিমখ দিছোঁ যে, সেইটো বৰমাৰ কাৰণে। মানে আমি নিমখ নাখাওঁ, বৰমাই আকৌ অলপ দিলে ভাল পায় আৰু লাল চাহত। আমাৰ আকৌ মায়ো ভাল পায়, সেইকাৰণে অকণমান দি দিছোঁ। তাকে এতিয়া আৰু এয়া ৰাতি ডাইৰেক্ট ভাত সাজতে দেখাইছোঁ। এয়া অকণমান চিকেন লৈ আহিছিলে মাহঁতে, তাকে অকণমান ফ্ৰাই কৰি থৈ দিছে তাই। ভণ্টিয়ে বনালে বাৰু, মই বনোৱা নাই। মানে ৰাতি মোৰ একেবাৰে বনাব ইচ্ছা নাযায়। দিনত মই পাৰোঁ, কিন্তু ৰাতি মোৰ একো কৰিব ইচ্ছা নাযায়। ভাত বনাবতো একেবাৰে ইচ্ছা নাযায় আৰু মানে বহুত গৰম লাগে। সেয়ে তাইয়ে বনালে ভাতটো। আৰু তাৰপিছত মই একাপ প্ৰ'টিন পাউডাৰ খাই শুই গ'লোঁ। বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।